যে মৌলিক উৎপাদক বিশ্লেষণৰ সহায়ত বৰ্গমূল উলিয়াবা তাৰ কাৰণে সৰু কনসেপ্ট দুটামান আমাক লাগে আমি জানো তথাপি একবাৰ চাই লওঁ ঠিক আছে 1 নম্বৰ কথা মৌলিক সংখ্যা কি সংখ্যা মৌলিক সংখ্যা মৌলিক সংখ্যা ইংৰাজীত কি নাম্বাৰ বুলি কয় প্ৰাইম নাম্বাৰ হল তো কৈছে যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা the numbers whose have factors only two factor one in the number itself এক আৰু সংখ্যাটো নিজে যেনেকৈ 2 এক পূৰণ 2 পাবা আৰু কিবা দুটা পূৰণ কৰি 2 পাবা জানো সম্ভৱ নহয় এক পূৰণ 2 যেনেকৈ 3 এক পূৰণ 3 যেনেকৈ 5 এক পূৰণ 5 তেন্তে 2 ৰ উৎপাদক কেইটা হৈ গ'ল 1,2 2 উৎপাদক মাত্ৰ দুটা 3 ৰ উৎপাদক কেইটা 1,3 দুটা 5 ৰ কেইটা দুটা যেনেকৈ 17 এটা লৈ লওঁ 1 × 17 ইয়াৰ উৎপাদক কেইটা 1,17 মাত্ৰ দুটা মাত্ৰ কেইটা দুটা তো আমি যেতিয়া চুটি হৰণ কৰিম শ্বৰ্ট ডিভিজন কৰিম সদায় মৌলিক সংখ্যাৰে কৰিম এনেকুৱা সংখ্যাৰে কৰিম যাৰ উৎপাদক মাত্ৰ দুটা এক আৰু সংখ্যাটো নিজে তো তাৰ পিছত লাগিব আমাক 2 নম্বৰ যৌগিক সংখ্যা কি সংখ্যা যৌগিক সংখ্যা মানে ইংৰাজীত কম্পোজিট নাম্বাৰ কি নাম্বাৰ কম্পোজিট নাম্বাৰ ওকে তো যৌগিক সংখ্যা যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি 3 বা তাতোতকৈ বেছি 3 হ'ব পাৰে বা তাতোতকৈ বেছি অৰ্থাৎ দুটাতকৈ বেছি উৎপাদক হ'লেই কি হৈ যাব যৌগিক factors more than 2 then it is a composite number okay যেনেকৈ ধৰি লও 4 মানে 1 পূৰণ 4 2 পূৰণ 4 ইয়াৰ উৎপাদক কেইটা আহিলে 1 2 4 কেইটা উৎপাদক আহিলে উৎপাদক তিনটা ই এটা যৌগিক সংখ্যা যেনেকৈ মই ধৰি লৈছো 16 1 পূৰণ 16 2 8 গুণ 16 4 4 গুণ 16 1 2 4 8 16 উৎপাদক কেইটা পালো 5টা ঠিক আছে উৎপাদক কেইটা পালো 5টা সো এটো এটা যৌগিক সংখ্যা তো চুটি হৰণ কৰোতে আমি এনেকুৱা নাম্বাৰবোৰে হৰণ নকৰো আৰু যদি কৰবাত এনেকুৱা নাম্বাৰ পাও আমি তাক মৌলিক উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰি লম কৰবাত যদি আমি যৌগিক সংখ্যা পাও বৰ্গমূল নিৰ্ণয় পদ্ধতিত যৌগিক সংখ্যা পাও হিয়তক আমি মৌলিক উৎপাদকৰ পূৰণফল হিচাপে দেখাই লম ওকে আছে এটো এটা আহি গল এতিয়া নেক্সট আহিলে আমাৰ এতিয়া ধৰি লোৱা মৌলিক পালো যৌগিক পালো এটো গম পালো এতিয়া আমি 2 ৰে কেতিয়া বিভাজ্য হয় আমি জানিব লাগিব চোৱা বিভাজ্য মানে কি 2 ৰে বিভাজ্য হয় ইয়াৰ অৰ্থ হল তুমি যদি 2 ৰে হৰণ কৰিছা ভাগে 0 2 ৰে হৰণ যায় আৰু 2 ৰে বিভাজ্য হয় ডিফাৰেন্ট আর 2 ৰে হৰণ কৰিলে ভাগে হয় 1 আহিব নহয় 0 আহিব 2 ৰে যদি হৰণ কৰো 2 ৰে হৰণ কৰিলে ভাগ 1 টো তাতকে সদায় সৰুৱে হ'ব কিন্তু হৰণ কৰিলে ভাগ 1 শূন্যৰ বাহিৰে বেলেগ কিবা হ'ব পাৰে কিন্তু বিভাজ্য বুলি ক'লে গম পাবা ভাগ 1 ফিক্স ঠিক আছে ভাগ 1 কিমান হ'ব সদায় শূন্য হ'ব এতিয়া 2 ৰে কেতিয়া বিভাজ্য হয় 2 ৰে বিভাজ্য যিকোনো এটা ডাঙৰ নাম্বাৰ 2 ৰে বিভাজ্য কেতিয়া হয় তুমি নাম্বাৰটো দেখিয়ে ক'ব পাৰিবা এককৰ স্থানত কি থাকে এককৰ স্থানত যদি 0 থাকে বা 2 থাকে বা 4 থাকে বা 6 থাকে বা 8 থাকে তেতিয়া সংখ্যাটো 2 ৰে বিভাজ্য হয় সব ৰেন্ডমলি এটা নাম্বাৰ ললো 10203005 এটো 2 ৰে বিভাজ্য হ'বনে নহয় দেখিয়ে গম পাম কেলে নহয় কাৰণ এককৰ ঘৰত 5 আছে 2 থাকিব লাগিব 0 থাকিব লাগিব বা 4 বা 6 বা 8 থাকিব লাগিব তেন্তে এটো হ'বনে 2030602 এটো হ'বনে হ'ব এতিয়া হ'বনে হ'ব এতিয়া হ'বনে নহয় হেতু কথা হল এটো আহিলে 2 ৰ বিভাজ্য 1 নম্বৰ কথা মোস্ট ইম্পৰ্টেন্ট 3 ৰে বিভাজ্য তো 3 ৰে বিভাজ্যৰ ক্ষেত্ৰত কথাটো এনেকুৱা এটা নাম্বাৰ ললা 1020305226 এটো এটা নাম্বাৰ
এইটো 3ৰে বিভাজ্য হয়নে নহয় আমি চাব লাগে ইয়াত থকা অংকবোৰ যোগ কৰি দিবা কি কৰি দিবা ইয়াত থকা অংকবোৰ কি কৰি দিবা যোগ কৰি দিবা 1 plus 0 plus 2 plus 0 plus 3 plus 0 plus 5 plus 2 plus 6 কিমান আহিব 6 2 8 8 পাছে 13 13 3 16 16 2 18 18 1 19 19 19 আহিলে আৰু হৰি কৰি ল'ব পাৰিবা সিঙ্গেল ডিজিট লৈ যাব পাৰিবা সিঙ্গেল ডিজিট যদি নিবলৈ বিচাৰা সিঙ্গেল ডিজিট লৈ যাব পাৰা বা আমি 19তে চাব পাৰো বা সিঙ্গেল ডিজিটলৈ লৈ যাব পাৰো 19ত চালে 3ৰে বিভাজ্য হ'ব না 19টো নহয় সিঙ্গেল ডিজিটলৈ নি চাওঁ 1 + 9 কিমান আহিলে 10 এতিয়াও দুটা ডিজিট হৈ আছে আকৌ 1 + 0 কিমান আহি যাব 1 1 টো 3ৰে বিভাজ্য হয়নে 3ৰে বিভাজ্য প্ৰথম সংখ্যাটো 3 হয় না নহয় 1 টো 3ৰে বিভাজ্য হ'ব জানো নহয় কৈছে এটা সংখ্যা 3ৰে বিভাজ্য হয় নে নহয় চাবলৈ হলে অংক কেইটাৰ যোগফলটো যদি 3ৰে বিভাজ্য হয় অংক কেইটাৰ যোগফলটো যদি 3ৰে বিভাজ্য হয় তেন্তে সংখ্যাটো 3ৰে বিভাজ্য হ'ব আৰু যোগফলটো যদি 3ৰে বিভাজ্য নহয় তেন্তে সংখ্যাটো 3ৰে বিভাজ্য নহয় আৰু আমি যে সিঙ্গেল ডিজিটলৈ লৈ গলো যেতিয়া এই সংখ্যাটোৰ অংকবোৰ যোগ কৰি এটা সিঙ্গেল ডিজিট উলিয়াই দিলো এটো কয় বীজাংক বৈদিক গণিত এটো কি বুলি কয় বীজাংক হৰুতে তোমালকে পঢ়িছা ই হৈছে বীজাংক গম পালা নাই আমি এনেকেও ক'ব পাৰো এটা সংখ্যাৰ যেটো বীজাংক ওলাব এটা ডাঙৰ সংখ্যাৰ যেটো বীজাংক ওলাব সেই বীজাংকটো যদি 3ৰে বিভাজ্য হয় তেন্তে সংখ্যাটো 3ৰে বিভাজ্য হ'ব আৰু বীজাংকটো যদি 3ৰে বিভাজ্য নহয় তেন্তে সংখ্যাটো 3ৰে বিভাজ্য নহব এটা মোক এটো কৈ দিয়াছ সৰু নাম্বাৰ এটা দিছো 36265 এটো 3ৰে বিভাজ্য হ'ব নাই যোগফলটো চোৱা মোৰ লগতে কোৱা 6 3 9 9 2 11 11 6 11 6 17 17 17 পাছে 22 যোগফল কিমান আহি গল 22 এটো তেন্তে 3ৰে বিভাজ্য নহয় 5ৰে বিভাজ্য উজু 5ৰে বিভাজ্য একেবাৰে উজু 5ৰে বিভাজ্য একেবাৰে উজু একদম উজু 5ৰে বিভাজ্য এটো সিম্পল এককৰ স্থানত 0 বা 5 এককৰ স্থানত যদি 0 বা 5 আছে তেন্তে 5ৰে বিভাজ্য হ'ব একদম সিধা সিধি কথা এটো একদম উজু হৈ গল হয় না নহয় তো এটো বলে 3 2 5 6 2 5 5ৰে বিভাজ্য হ'ব 5ৰে বিভাজ্য হ'ব 5ৰে বিভাজ্য হ'ব নহয় বাস ওকে সো মৌলিক উৎপাদক বিশ্লেষণৰ সহায়ত বৰ্গমূল উলিয়াবলৈ হলে প্ৰথম কথা শৰ্ট ডিভিজন ছুটি হৰণ তুমি জানিব লাগিব ঠিক আছে তো আমি সদায় ছুটি হৰণত কি সংখ্যাৰে কৰিম মৌলিক সংখ্যা কি আমি জানি ললো ঠিক আছে সলিউশন 1089 ৰ বৰ্গমূল উলিয়াবলৈ কৈছে সেইবাবে আমি ইয়াক মূল চিহ্নৰ ভিতৰত ভৰাই লম 1089 এটো হৈছে বৰ্গমূলৰ চিহ্ন হয়নে ইয়াতে 2 টো আছে 2 ক্ষেত্ৰত নিলিখিলেও হয় 2 টো নিলিখিলেও হয় বৰ্গ এই চিহ্নটো মূল চিহ্ন ইয়াতে 2 আছে বৰ্গমূলৰ ক্ষেত্ৰত 2 টো নিদিলেও হয় যদি ঘনমূল হয় ইয়াতে কিন্তু আমি 3 টো দিব লাগিব এটো ঘনমূলত আমি শিকিম তো বৰ্গমূলত এই 2 টো নিদিলেও হ'ব ওকে আছে তো এতিয়া আমি ইয়াক ছুটি হৰণ কৰিম 1089 এতিয়া আমাৰ বিভাজ্যতাৰ কনসেপ্টটো ইয়াতে খটাব লাগিব 2 এ যাব ৰয়ে নাথাকো যাব নে নাযায় 2 এ নাযায় 3 এ চাম 8 9 17 1 18 3 এ যাব লগালগ কিমান কাম আহি গল দেখিলা নে ঠিক আছে 3 3 গুণ 9 থাকিলে 1 লগাই দিলো 18 3 6 গুণ 18 3 3 গুণ 9 এটো দেখিয়ে গম পাইছা 3 এ যাব 3 এ গুণ 3 3 2 গুণ 6 3 এ গুণ 3 এটা 121 এটো বৰ কমন নাম্বাৰ 11 হয় না বৰ ধুনিয়া এটো 11 11 121 এবোৰ মনত ৰাখিব লাগে ঠিক আছে 11 দিলো 11 1 11 11 1 11 আৰু যাবনে মৌলিক সংখ্যালৈ আহিয়ে গল হয় না নহয় তো ইয়াত আহি গল 1089 ত কি পালো 3 পূৰণ 3 পূৰণ 11 পূৰণ 11 মানে আমি 1089 ক আমি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰি দিলো
এইটোৱে মৌলিক উৎপাদক বিশ্লেষণ। মৌলিক উৎপাদক বিশ্লেষণ মানে কি? মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰা। এটা যৌগিক সংখ্যাক মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰা। আৰু তোমালোকে এইটো পিছৰ ওপৰ ক্লাছত পঢ়িবলৈ পাবা, এইটো পাটিগণিতৰ মৌলিক উপপাদ্য। যিকোনো যৌগিক সংখ্যাকেই মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ আমি। যিকোনো যৌগিক সংখ্যাক আমি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। অ'কে আছে? তো এইটো এতিয়া বৰ্গমূল যেতিয়া ল'ম, ইয়াৰ বৰ্গমূল ল'বলৈ আমি এটা পেয়াৰৰ পৰা কেইটা ল'ম? এটা। মানে 3 দুটাৰ পৰা এটা 3 ল'লোঁ, মাজত পূৰণ চিন আছে, 2 11ৰ পৰা এটা 11 ল'লোঁ। আগফালে মই প্লাছ মাইনাছ চিন দিম, প্লাছ মাইনাছ কেলৈ দিম গম পাইছা অলৰেডি। বৰ্গমূলৰ সদায় 2টা ভেলু, 11 3 33। এতিয়া এনেকুৱা ক্ষেত্ৰত চাবা, এনেকুৱা ক্ষেত্ৰত অলপ তোমালোকক কৰিয়েই দিছে, অলপ কষ্ট তোমালোকে কৰিব লাগে। এতিয়া চাবা, তো আমি প্ৰথমে কি কৰিছিলোঁ? ক'ৰবাত যদি প্ৰথমে বৰ্গমূলৰ চিহ্নৰ ভিতৰত ভৰাই লোৱা, 4 × 3 × 15 × 20 × 4, যেনেকৈ 4টো যৌগিক সংখ্যা ভাঙি লোৱা, মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰি লোৱা। 2 × 2 3, 15টো 3 5 গুণ 15, 20টো চোৱা 4 5 গুণ 20, 2 2 4 5 গুণ 20 হ'ল 49, মানে 7 × 7। প্লাছ মাইনাছ দি লোৱা, এই 2 দুটাৰ পৰা এটা 2 ল'লা, ব্ৰেকেট দি লোৱা, পূৰণ 3 দুটাৰ পৰা এটা 3 ল'লা, 5 কেইটা আছে? এটা 2টা এটা লোৱা, আকৌ 2 দুটাৰ পৰা এটা 2 লোৱা, 7 দুটাৰ পৰা এটা 7 লোৱা, হৈ গ'ল। তো এতিয়া এইবিলাক পূৰণ কৰোঁতে সাৱধান, 5 2 10, এইটো থৈ দিয়া, 5 2 10, 3 2 6, 6 7 42, আৰু শূন্যটো দি দিয়া, বৰ্গমূল আহি গ'ল 420।